ইতিমধ্যে মাহ হালধি সানিছে মানুহ দেখুৱাইছে আৰু দীঘলতি পাতেৰে তেওঁলোকে গৰু ধুৱাইছে নোৱাইছে আৰু এই ধৰণৰ পৰিৱেশ সুন্দৰ পৰিৱেশ ক'ব লাগিব যে এই অঞ্চলৰ প্ৰায় 80% লোকে কৃষিজীৱী ৰাইজ আৰু কৃষিজীৱী ৰাইজৰ এয়া হৈছে পৰম্পৰা আৰু তেওঁলোকে নৈত এই ধৰণৰ গা ধুৱাইছে গৰুসমূহ আনিছে আৰু সকলো ৰাইজ ওলাই আহিছে এই পৰম্পৰা অসমীয়াৰ যি পৰম্পৰা গৰু বিহুৰ এই গৰু বিহুত পালন কৰা দেখা গৈছে আমি পোনপটে দেখুৱাইছো মংগলদৈ গৰু বিহুৰ দৃশ্য আৰু নোৱা নৈ পাৰত ৰাইজে এইদৰে গৰু লৈ আহিছে সকলোৱে মাহ হালধি সানিছে দীঘলতি পাতেৰে গৰুক ধুৱাইছে বছৰটোৰ কাৰণে সেইসকল খেতিয়ক সাজি হ'ব প্ৰকৃত কৃষিজীৱী ৰাইজ প্ৰকৃত খেতিয়ক এইসকল আৰু এই খেতিয়কসকলে এই ধৰণৰ গৰু বিহু পালন কৰা দেখাইছে আমি দেখুৱাইছো মংগলদৈ দৃশ্য মংগলদৈটো পৰম্পৰা অনুসৰি গৰু বিহু পালন কৰা হৈছে আৰু ইয়াত সকলোৱে নিজৰ গোধন এই ৰাতিপুৱাই নৈলৈ আনিছে নৈত ধুৱাইছে নোৱাইছে আৰু বছৰটোৰ কাৰণে কৃষি সাজু হৈছে কাৰণ পুনৰ কৈছো যে এই অঞ্চলৰ 80% কৃষিজীৱী দেখা গৈছে আপোনালোকে সাজু হৈ পৰিছে গৰু বিহুৰ কাৰণে হয় আমি প্ৰতি বছৰে এনেকে আমাৰ যিহেতু নৈপৰীয়া ৰাইজ আমি গতিকে আমাৰ যিখিনি সংস্কৃতি আমি এনেকে আমি আজু ককা দিনৰ পৰা দেখি আহিছো আকৌ আমি ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছো এই সুযোগতে আমি আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীক আমাৰ মৰমৰ ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আমি আহিছো আৰু ব্যক্তি আছে লোক গৰু বিহু হয় আমি পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো বিহু যিহেতু কৃষিভিত্তিক উৎসৱ কৃষিৰ লগত সম্পৰ্ক আছে আমি সমূহীয়াভাৱে এয়া দৰং জিলা সদৰ মংগলদৈৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগৰ বৰমপুৰবাসী ৰাইজে নোৱা নৈ বুকুত প্ৰতি বছৰে গৰু বিহু উদযাপন কৰি আহিছো আমি গৰুক মাহ হালধি খুৱাওঁ লাও বেঙেনা খুৱাওঁ আৰু গৰুৰ দীৰ্ঘজীৱী হওক বুলি প্ৰাৰ্থনা কৰোঁ এইখিনি কৃষিজীৱী ৰাইজ কিন্তু এটা কথা ক'ব লাগিব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ লগে লগে মানুহৰ গৰুধনৰ সংখ্যা নাটনি হৈছে সেইকাৰণে আপোনালোকে দেখিছে এতিয়া বলদ গৰুৰ সংখ্যা কমি আহিছে সেইটো আমাৰ কাৰণে অতি পৰিতাপৰ বিষয় হৈছে যিহেতু আমাৰ মানুহে ট্ৰেক্টৰ বা পাৱাৰ টিলাৰৰ সহায়ত মাটি চহায় সেইকাৰণে গৰুধনৰ সংখ্যা লাহে লাহে নাইকিয়া হৈ গৈছে হয় এই ধৰণে পালন কৰা হৈছে ইয়াত বিহু দলসমূহ আছে বিভিন্ন প্ৰতি অঞ্চলত আৰু এওঁলোকে প্ৰায় 6 দিনীয়া কাৰ্যসূচী কৰে তাৰে প্ৰথম হৈছে গৰু বিহু আৰু গৰু বিহুত এই নোৱা নৈ পাৰ পুনৰ কৈছো এইটো চুবুৰীয়া ভূটান পাহাৰৰ পৰা নামি অহা খৰচোতা নদী নোৱা নৈ আৰু এই নোৱা নৈ বুকুত কৃষিজীৱী ৰাইজৰ ইয়াত নদীয়ে পলস পেলাই প্ৰতি বছৰে যথেষ্ট খেতি ধান উৎপাদন হয় আৰু গৰুৰে এই অঞ্চলৰ ৰাইজে যি খেতি কৰে তেওঁলোকে বছৰটোৰ কাৰণে এই ধৰণৰ গোধনসমূহ সাজু কৰে কিন্তু ক'ব লাগিব যে ইয়াত বলদ গৰুৰ সংখ্যা এতিয়া কমিছে যি গাই গৰুৰ সংখ্যা আছে মই পোনে বিহু মাজলৈ যাম